হয় চাওক, এই মুহূৰ্তত আমি পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমানৰ যে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিয়কৰ অঞ্চলত আছোঁ, আৰু বিশেষকৈ যোৰহাটৰ পৰা জাঁজিলৈকে যি অংশ, এই অংশৰ কিছু আমি এই মুহূৰ্তত ভিজুৱেলছ দেখাব বিচাৰিছোঁ। মূলতঃ পূৰ্বে আমি এটা কথা কৈ লওঁ যে ২০১৪ চনতে আৰম্ভ হোৱা ৪ লেনযুক্ত ঘাইপথৰ যি নিৰ্মীয়মান কাম আচলতে বিভিন্ন ধৰণৰ প্ৰতিবাদ, বিভিন্ন ধৰণৰ অভিযোগ, বিভিন্ন ধৰণৰ আসোঁৱাহৰ পাছত কিন্তু এক প্ৰকাৰ সম্পূৰ্ণ হৈছিল আজি এটা বছৰ পূৰ্বে। কিন্তু এটা বছৰ নহওঁতে এই যিটো অংশৰ আমি এই মুহূৰ্তত আপোনালোকক ভিজুৱেলছ দেখাব বিচাৰিছোঁ, আমি ভিজুৱেলছ দেখাইছোঁ আচলতে তিয়কৰ জাঁজিৰ পৰা যোৰহাটৰ যিটো পেকেজ, এই পেকেজটোৰ অধীনৰ কাকজান, বাদুলি পুখুৰী আৰু কাকজান দুলীয়া গাঁৱৰ যি অঞ্চল, এই অংশটো আমি দেখুৱাইছোঁ। আৰু এই অংশ পূৰ্বৰ যিটো পথ আচলতে নিৰ্মাণ কৰা হৈছিলে, নিৰ্মাণ কৰা পথটো সম্পূৰ্ণৰূপে আচলতে ভাঙি পেলোৱা হ'ল, সম্পূৰ্ণৰূপে খান্দি পেলোৱা হ'ল। খন্দাৰ পাছত আচলতে নতুনকৈ নিৰ্মাণ কৰিব লগা হ'ল। যে এটা কথা হ'ল যে কেৱল মাত্ৰ এটা বছৰ সম্পূৰ্ণ হোৱা নাছিল এই পথটো নিৰ্মাণ কৰা। এই নিৰ্মাণ কৰাৰ পাছত কি এনেকুৱা কাৰণ আহিল যাৰ বাবে যে এই পথটো এনেধৰণে খান্দি পেলাব লগা হ'ল। আৰু মূলতঃ যে প্ৰকৃততে যে পথটো যে আসোঁৱাহপূৰ্ণ আছিল, যিটো কথা বাৰম্বাৰ আচলতে বিভিন্ন দল সংগঠনে কৈ আছিল, তিয়কীয়া ৰাইজে বাৰম্বাৰ কৈ আছিল, বিভিন্ন ধৰণৰ আসোঁৱাহ আছিল এই পথটোত। সেই আসোঁৱাহ এক প্ৰকাৰ আচলতে সত্য প্ৰমাণিত কৰি এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা NHIDCL আচলতে নিজে এক প্ৰকাৰে স্বীকাৰ কৰিছে, যাৰ বাবে আচলতে এক বছৰ সম্পূৰ্ণ হওঁতে এই নিৰ্মীয়মান যিটো পথ, যিটো কোটি টকা ব্যয়েৰে আচলতে নিৰ্মাণ কৰিছিল, পথটো সম্পূৰ্ণৰূপে ভাঙি পেলাই নতুনকৈ আচলতে নিৰ্মাণ কৰিব লগা হ'ল। মই স্থানীয় একাংশ যুৱক আছে, মই কিছু কথা আপোনালোকৰ পৰা জানিম। এই যিটো দৃশ্য আমি দেখুৱাইছোঁ এই মুহূৰ্তত, যে যিটো পথ নতুনকৈ নিৰ্মাণ হ'ল, ২০১৪ চনৰ পৰা লাগি পথটো নিৰ্মাণ হ'ল, সম্পূৰ্ণ হ'ল, এটা বছৰ গাড়ী চলিবলৈ নাপালে পুনৰ পথটো সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ল, ভাঙি আকৌ নতুনকৈ নিৰ্মাণ কৰিব হ'ল। এই কথাটোৱে প্ৰমাণ কৰিলে নেকি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে, যে যিটো কথা বাৰম্বাৰ প্ৰতিটো দল সংগঠন, বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত আমি কৈ আছিলোঁ যে এই পথটো আসোঁৱাহ আছে, এই অংশসমূহত আসোঁৱাহ আছে, ইয়াৰ পূৰ্বৰ যি তলৰ যিসমূহ মাটি ব্যৱহাৰ কৰিছিল সেইসমূহত আসোঁৱাহ আছে। এই কথাটো আজি তেওঁলোকে স্বীকাৰ কৰিলে নেকি এক প্ৰকাৰে? চাওক, বহু ঘাট প্ৰতিঘাতৰ অন্তত উজনিৰ এই ফ'ৰলেন নিৰ্মাণৰ কামটো সমাপ্ত হৈছিল প্ৰায় 10-11 বছৰ পাছত। কিন্তু দুখজনক কথাটো হ'ল, আজি দেখিছে এবছৰ হৈছিলে তেওঁলোকে মুকলি কৰা, কিন্তু আজি আকৌ একেটা ৰাস্তা তেওঁলোকে আকৌ খান্দি মেলি আকৌ নিৰ্মাণ কৰিব লগা হৈছে। আৰু এইটোৰ পৰা এইটোৱে আচলতে প্ৰমাণ হৈছে যে NHIDCL নামৰ যিটো বিয়াগোম বিভাগ আছে, এই বিয়াগোম বিভাগটোৰ সোপাঢিলা নীতি, তেওঁলোকৰ কমিশ্যন ৰাজৰ অংক, আৰু সেই কমিশ্যন ৰাজৰ আচলতে ভুলৰ ফলশ্ৰুতি আজি ৰাইজে ভুগিবলৈ সক্ষম হৈছে। আৰু চাওক, ৰাজহুৱা ধনৰ শৰাত কেনেদৰে চলিছে, আমি আগতেও কৈছোঁ, সংবাদ মাধ্যমত আগতেও বাৰে বাৰে প্ৰচাৰিত হৈ আছিল যে উজনিৰ যোৰহাটৰ পৰা যিটো জাঁজি পেকেজ আছে, এই জাঁজি পেকেজটো অত্যন্ত আসোঁৱাহপূৰ্ণভাৱে তেওঁলোকে কাম কৰিছে। যিকেইটা ফ'ৰলেন নিৰ্মাণকাৰী সংস্থা আছিল, সেই কথাবিলাক কিন্তু তেতিয়া NHIDCL কৰ্তৃপক্ষ হওক বা জিলা আয়ুক্তগৰাকীয়ে কিন্তু গুৰুত্ব নিদিছিল। তাৰ ফল ভুগিছে কিন্তু আজি তিয়কীয়া ৰাইজে। গতিকে আমি আপোনালোকৰ জৰিয়তে এইটো অনুৰোধ জনাব বিচাৰোঁ, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীকো আমি গোটেই বিষয়টো অৱগত কৰিছোঁ। তেখেতৰ পৰা আমি এইটো আশা কৰিছোঁ যাতে আগৰ যিখিনি আসোঁৱাহপূৰ্ণ কাম আছিল, সেই কামখিনি পুনৰীক্ষণ কৰে, যিহেতু ড্ৰেইনৰ কামবিলাক যথেষ্ট আসোঁৱাহপূৰ্ণভাৱে হৈছিল, যাৰ ফলশ্ৰুতি তিয়কত আজি এবুকু বানপানী হ'ব লগা হৈছিল তিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথত। গতিকে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আৰু জিলা আয়ুক্তগৰাকীৰ পৃষ্ঠপোষকত গোটেই ফ'ৰলেনটো যাতে নিৰীক্ষণ কৰে, আৰু তেতিয়াই আচলতে ৰাইজে যিটো দুৰ্ভোগ ভুগিছে, সেই দুৰ্ভোগৰ পৰা পৰিত্ৰাণ পাব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে চাওক, আপোনাৰ পৰা মই কিছু জানিম যে এই যিটো এক প্ৰকাৰে চৰকাৰী ধনৰ শৰাত, চৰকাৰী ধন সম্পূৰ্ণৰূপে শৰাতে কোটি টকা বিয়োগেৰে পথটো নিৰ্মাণ কৰা হ'ল, এটা বছৰ নগ'ল, সম্পূৰ্ণৰূপে খান্দি পেলোৱা হ'ল। কিয় এনেধৰণে আচলতে বাৰম্বাৰ একেটা কথাকে কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে, কি ভাবে? আচলতে চাওক, বহুত দাবীৰ ফলশ্ৰুতিত এই ফ'ৰলেনটো লাভ কৰিছিলে উজনিৰ ৰাইজে। কিন্তু কি হ'ল, এক বছৰ হ'বলৈ নাপালে এই ফ'ৰলেনটো সম্পূৰ্ণ হয়। কিন্তু সম্পূৰ্ণ হোৱাৰ এক বছৰ নহওঁতেই যদি ইয়াত পুনৰ নিৰ্মাণ কৰিব লগা হয়, তাতকৈ তথৈবচ অৱস্থা আৰু নাই। NHIDCL কৰ্তৃপক্ষ কমিশ্যন ৰাজৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমি NHIDCL কৰ্তৃপক্ষই দেখা পাইছোঁ যে আকৌ এই পথটো পুনৰীক্ষণৰ বাবে বেলেগ কোম্পানীক ঠিকাটো দিছে, কিন্তু সেই কোম্পানীয়ে কাম কৰিছে। কিন্তু কাম কৰক, আগৰ দৰে নিম্ন মানদণ্ডৰ কাম কৰি আধাতে তেওঁলোকে এৰি থৈ যাব নালাগে, যাতে উচ্চ মানদণ্ডৰ কাম কৰি সম্পূৰ্ণকৈ ৰাইজৰ বাবে ফ'ৰলেনটো ৰাইজক উপহাৰ দিয়ক। কিন্তু এইটো নহয় যে ফ'ৰলেনটো NHIDCL কৰ্তৃপক্ষই যেনেকৈ ক্ষীৰতী গাই হিচাপে ব্যৱহাৰ কৰি আছে, তেনেকৈ যদি ক্ষীৰতী গাই হিচাপে ব্যৱহাৰ কৰি থাকে, এই ফ'ৰলেনটো কোনো দিনেই সম্পূৰ্ণ হৈ নুঠে। নিশ্চিতভাৱে চাওক, এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে বিগত আচলতে 10টা বছৰ, আজি তাৰিখত প্ৰায় 12টা বছৰ অতিক্ৰমিলে 2014 চনৰ পৰা 2026 চন পৰ্যন্ত এই যিচোৱা পথ, এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইটোৰ পাছত সিটো আচলতে যি নিৰ্মাণকাৰী সংস্থা সলনি কৰিছিল, কাপোৰ সলোৱা দি সলনি কৰি প্ৰায় 5-6টাকৈ কোম্পানী আচলতে সলনি কৰিছিল,
সলনি কৰাৰ পাছত এই পৰ্যায়ে আজি তাৰিখত নতুনকৈ নিৰ্মাণ হোৱা পথটো পুনৰ ভাঙিছে, আকৌ পুনৰ এটা কোম্পানী আনিছে আৰু কোম্পানী আনি সেই আকৌ নতুনকৈ আচলতে নিৰ্মাণ কৰা হৈছে। এই যিটো পদ্ধতি আচলতে, এই যিটো প্ৰচেছ বা এই যিটো চিন্তা আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এইটোৰ পৰা আচলতে এইটো কথা প্ৰতীয়মান হৈছে নেকি যে প্ৰকৃততে চৰকাৰী ধনৰ খৰাত কৰিব লাগে আৰু এই যিটো উজনিৰ চাৰিলেনযুক্ত ঘাইপথ, এই ঘাইপথ আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আচলতে বৰমূৰীয়াসকলৰ বাবে এটা ক্ষীৰতিকা হিচাপে চিহ্নিত পৰিগণিত হৈছে। এই কথা কিন্তু এই মুহূৰ্তত সাধাৰণ ৰাইজৰ মনত এটা প্ৰশ্ন হিচাপে থিয় দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।